মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পাইছাই তোমালোকৰ মাতৃভাষাৰ পাঠ্যপুথিত প্ৰথম পাঠত এটা বৰগীত আছে। এই বৰগীতসমূহ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ অমূল্য সৃষ্টি। এই বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছে আৰু এই বৰগীতসমূহত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলা, মাতৃস্নেহ আৰু শিশু কৃষ্ণৰ লীলা প্ৰতিফলিত হৈছে। তোমালোকৰ পাঠ্যপুথিত থকা বৰগীতটো হৈছে তেজৰে কমলাপতি। এই বৰগীতটো মাতৃ যশোদাই পুৱা ভগৱান শিশু কৃষ্ণক জগোৱাৰ এক বন্দনা। ৰাগ শ্যাম আৰু ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱে। মই তোমালোকক এই বৰগীতটো যিহেতু ব্ৰজাৱলী ভাষাত লিখা আছে, সেয়ে অসমীয়াত ইয়াৰ ভাৱাৰ্থ ক'বলৈ চেষ্টা কৰিম, তোমালোকে মন দিবা। বৰগীতটি হৈছে তেজৰে কমলাপতি। ধ্ৰুপদ। তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰী চান্দ মুখ পেখু উঠৰে গোবিন্দ। ৰাতিপুৱা হ'ল নিদ্ৰা ত্যাগ কৰা হে ভগৱান বিষ্ণু অৰ্থাৎ লক্ষ্মীপতি, তোমাৰ জোনৰ দৰে মুখখন চাওঁ, উঠা গোবিন্দ। ৰজনী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। ৰাতিৰ আন্ধাৰ আঁতৰি পোহৰ হ'ল, আন্ধাৰ বিনাশী সূৰ্যৰ কিৰণ ওলাল। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, পদুম ফুল ফুলিছে আৰু তাত ভোমোৰা উৰিছে। ব্ৰজবধূ দধি মথে তোৱা গুণ গায়, ব্ৰজবাসীৰ বোৱাৰীসকলে তোমাৰ নাম গুণ গাই দধি মথিছে। দাম সুদাম ডাকে তেৰি লৈয়া নাম, দাম আৰু সুদামে তোমাৰ নাম লৈ মাতি আছে। হেৰ দেখি উঠিয়া আছিল বলৰাম, তাকে দেখি বলৰামে উঠি আহিল। নন্দ গেল বাথানে গোৱাল গেল পাল, নন্দ গ'ল গৰু বা ম'হৰ খুটিলে আৰু গোৱাল বা গৰু ম'হ ৰখীয়াসকল গৰু চৰাবলৈ গ'ল। সুৰভি চাৰিতে লাগে উঠৰে গোপাল, সুৰভিক চৰাবলৈ সেই গোপাল তুমি উঠা। ইয়াত সুৰভি হৈছে কামধেনু, ইচ্ছা কৰিলে যিহকে বিচাৰে তাকে দিব পৰা এজনী গাই। ক্ষীৰ লবনো লয়া শিঙা বেতবেনো, ডাঠ গৰম গাখীৰ লৱনো খাই তুমি শিঙা বাঢ়ি লৈ গৰু চৰাবলৈ যোৱা। সকালে মেলিয়া বৎস সাম্বালাৱে ধেনু, পুৱাই মুকলি কৰা হ'ল পোৱালীবিলাক আৰু পোৱালি থকা গাইবিলাকে সেয়ে হেম্বেলিয়াইছে। কহয় মাধৱ মাই কিনো তপসাইলা, ত্ৰিজগতৰ পতি হৰি ৰাখুৱাল পাইলা। শেষত শ্ৰী শ্ৰী মাধৱদেৱে যশোদাক উদ্দেশ্যি কৈছে, কোৱাচোন মাধৱ বা শ্ৰীকৃষ্ণৰ মাতৃ, কি তপস্যা কৰি তুমি তিনি জগতৰ স্বৰ্গ মৰ্ত্য পাতালৰ গৰাকী হৰিক তুমি গৰু ৰখীয়া হিচাপে পালা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কঠিন শব্দসমূহৰ অৰ্থ তোমালোকৰ পাঠ্যপুথিত দিয়াই আছে, গতিকে তোমালোকে ভালদৰে ঘৰত পঢ়িবা। ধন্যবাদ।